বিশেষকৈ শেহতীয়াভাৱে মিডল তথাপিতো নাটক কৰি গৈছে। এইটো আচলতে এটা দায়বদ্ধতা থাকে নহয় সমাজৰ প্ৰতি, দৰ্শকসকলৰ প্ৰতি, আৰু যিহেতু ভ্ৰাম্যমান এটা চেইনত চলি থাকে। এটা আয়োজক, এটা কমিটিয়ে যেতিয়া এখন আয়োজক কমিটিয়ে যেতিয়া এখন থিয়েটাৰ বুকিং কৰে, বহুত দীৰ্ঘদিনৰ সময়ৰ পৰা তেওঁলোকে আয়োজন কৰে, দৰ্শকসকল লৈ থাকে। গতিকে ব্যক্তিৰ ঊৰ্ধত গৈ ৰাইজৰ স্বাৰ্থত কাম কৰিবলগীয়া হয়, আৰু প্ৰত্যেকেই কৰে তেনেকৈ। এই সময়খিনি আচলতে ঈশ্বৰে চাগে এটা বেলেগ এটা শক্তি চাগে দিয়ে, কাৰণ যিহেতু মানুহৰ মাজত থাকিবলগীয়া হয় নহয় শিল্পীসকল, তেওঁলোকে ৰাইজৰ কাম কৰিবলগীয়া হয় বা ৰাইজক আপ্লুত কৰিবৰ কাৰণে কাম কৰিবলগীয়া হয়। গতিকে সেই শক্তিটো ঈশ্বৰে চাগে দিয়ে, আৰু সেই পৰিৱেশটো আচলতে আমি ভাষাৰে বুজাব নোৱাৰোঁ। যি হয়, যাৰ লগত ঘটে তেওঁহে অনুভৱ কৰিব পাৰে। সেইখিনি সময়ত ঈশ্বৰে শক্তি দিয়ক তেওঁলোকক, তাৰে কামনা কৰোঁ, আৰু বেলেগনো কি ক'ম। অন্য এটা কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সাংস্কৃতিক ক্ষেত্ৰতো আমূল পৰিৱৰ্তন। ভাল, আমাৰ যিমানখিনি পৰিৱৰ্তন আহে, আমি যিমান ৰিভলিউশ্যন হ'বলৈ ভালেই হয়, আৰু ৰাইজৰ সুবিধাৰ্থেই হওক, তাৰে কামনা কৰোঁ, আৰু ৰাইজ মানে সন্তুষ্ট হওক। তেওঁলোকে চিন্তা কৰিব, তেওঁলোকে কিবা কিবি চিন্তা কৰি আছে চাগে। গতিকে মই বিশেষ এতিয়া থোৰতে গোটেইখিনি কথা কৈ দিয়াটো সম্ভৱপৰ নহ'ব, দীঘলীয়া কথা কিছুমান। গতিকে তেওঁলোকে বিচাৰ বিবেচনা কৰি যিখিনি লাগে সাংস্কৃতিক মহলটোৰ ক্ষেত্ৰখনত নিশ্চয় কৰিব বুলি আশা কৰিছোঁ। আমি ৰাইজৰ এটা খুব স্পৰ্শকাতৰ সংবেদনশীল বিষয়ৰ ওপৰত আধাৰিত নাটকখন। আজি আমাৰ যিটো সমাজ ব্যৱস্থা বা আমাৰ যিটো পৰিয়াল, প্ৰত্যেক পৰিয়ালতে সপোন থাকে এটা, যে সন্তানক ছাকচেছফুল কৰি সফল হৈ বাহিৰত পঢ়া শুনা কৰিবলৈ যাব বা বাহিৰত চাকৰি বাকৰি কৰিবলৈ যাব। কিন্তু পিছত গৈ মানে সফলতাৰ শিখৰটো ইমান বেছি দূৰত কিয়, যাবও নোৱাৰি, চাবও নোৱাৰি, চুবও নোৱাৰি। এই কথাখিনিয়ে নাটকখনৰ বিষয়বস্তু। ক'ৰবাত নাটকখনে প্ৰতিটো স্তৰৰ মানুহক জোকাৰি যায়, যে নাটকখন লাহে লাহে যিমান আৰু পুৰত হৈ গৈ থাকে, বহুত ঠাইত এতিয়া যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ নাটকখন ৰিলেটেবল হয়, কাৰণ তেওঁলোকৰ সেই সময়টো দেখুওৱা গৈছে। এই কণ ল'ৰা ছোৱালীও যেতিয়া নাটকখন চাই নিজৰ মাকক গৈ সাৱটি ধৰেগৈ, চুমা এটা খায়, সেইটোৱে মই ভাবোঁ নাটকখনৰ সফলতা। সৰু ল'ৰা ছোৱালীৰ মনত যদি এটা চাপ পেলাব পাৰিছে নাটকখনৰ যোগেদি, আৰু এনেধৰণৰ বিষয়বস্তুৱে নাটক হোৱাটো দৰকাৰ। আৰু আবাহনে প্ৰতি বছৰে প্ৰথম নিশাত এনেধৰণৰ এটা বিশেষ বস্তু লৈ আগবাঢ়ি আহিছোঁ। এইবাৰ খুব পেথছৰ বেছি আছে নাটকখনত, মানে কান্দিয়ে থাকে মানুহে, তথাপিতো ইমান সুন্দৰকৈ মানুহে নাটকখন চায়। আৰু বিশেষকৈ তেজপুৰত মই সদায় কওঁ যে তেজপুৰৰ দৰ্শকৰ আদৰ সাংঘাতিক শিল্পৰ প্ৰতি, আৰু খুব সুন্দৰকৈ নাটকখন আজি চাইছে। আৰু যেতিয়া দৰ্শক ভাল হয়, নাটকখনৰ মৰ্যাদা আৰু বেছি ভাল হৈ যায়। খুব ভাল লাগিলে আমাৰ অভিনয় কৰি।